16 বছৰ আগতে মই বাংগালুৰুলৈকে গৈছিলোঁ। তাতে এটা আপোনালোক যোনে যোনে বেংগলুৰুত গৈছে তাত দেখিব, তাত এটা ইস্কনৰ ধুনীয়া মন্দিৰ আছে। মন্দিৰত যাওঁ, মোকো কোনোবাই কৈছিলে যে বাংগালুৰুৰ ইস্কন মন্দিৰটো খুব ধুনীয়া, এবাৰ গ'লে ভাল লাগিব। মই ইস্কন মন্দিৰলৈকে গ'লোঁ। তেতিয়া মই অসমৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী আছিলোঁ। মোক যেতিয়া তাত থকা প্ৰভুসকলে বা সাধুসকলে গম পালে যে মই অসমৰ শিক্ষা মন্ত্ৰী, মোক তেওঁলোকৰ এটা সন্মিলন কক্ষ আছে তালৈকে লৈ গ'ল আৰু প্ৰথম তেওঁলোকে মোক দেখুৱালে যে বাংগালুৰুত স্কুলবিলাকত কেনেকৈ মিড ডে মিল বিতৰণ কৰা হয়। আমাৰ অসমৰ স্কুলবিলাকত হেডমাষ্টাৰসকলে FCIৰ পৰা চাউল আনে, আমি পইচা দিওঁ, সেই পইচা দি দালি গেছ আনে, খৰি আনে। দুগৰাকী কৰ্মী আৰু সহায়িকাই মিড ডে মিল বনায় আৰু আমি ল'ৰা ছোৱালীক খুৱাওঁ। কেতিয়াবা যদি চাউল অহাত দেৰি হয় বা চৰকাৰী টকাটো অহাত যদি দেৰি হয়, ল'ৰা ছোৱালীসকলে খাবও নাপায়। আৰু কেতিয়াবা আমি দেখা পাওঁ যে কোনোবা স্কুলত প্ৰধান শিক্ষকগৰাকী যদি কেইদিনমান স্কুললৈ নাহে ঘৰুৱা অসুবিধাৰ কাৰণে, ল'ৰা ছোৱালীয়ে মিড ডে মিল খাব নোৱাৰে। বাংগালুৰুত এই যিটো ইস্কন মন্দিৰ, তেওঁলোকে এটা ফাউণ্ডেশ্যন বনাইছিলে, NGO এটা বনাইছিলে, নাম হৰে কৃষ্ণ ফাউণ্ডেশ্যন। তেখেতসকলে এটা জাগাত 2 লাখ মানুহৰ কাৰণে খোৱা বস্তু বনাব পৰা এটা বিশাল ৰান্ধনি ঘৰ বনাইছিলে। তাতে ৰুটি মেচিনত হয়, চব্জি মেচিনত কাটে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অদ্ভুত। চুলি এডালো ক'তো সোমাব নোৱাৰে। অদ্ভুত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে ল'ৰা ছোৱালীক মিড ডে মিল খুৱায়। দিনৰ 9:30 বজাত খোৱা বনোৱা হৈ যায়। 100খন গাড়ী তাতে খোৱা উঠাই দিয়ে। স্কুললৈকে গৈ ল'ৰা ছোৱালীক খোৱা বিতৰণ কৰে আৰু পিছদিনাৰ বাবে আকৌ সাজু হয়। তেতিয়া মই তেওঁলোকক সুধিছিলোঁ, সেই সময়ত চৰকাৰে মিড ডে মিলৰ কাৰণে 3 টকা 15 পইচা দিছিলে। মই তেওঁলোকক কৈছিলোঁ যে 3 টকা 15 পইচাত যোৱা অহা পেট্ৰল, আপোনালোকৰ খোৱা বনোৱা গেছ, এই গোটেই খৰচবোৰ কেনেকৈ হয়। তেতিয়া তেওঁলোকে মোক কৈছিলে যে এই মন্দিৰত যিসকলে দান বৰঙণি আগবঢ়ায় বা গোটেই পৃথিৱীত আমাৰ যিসকল ভক্ত আছে, তেওঁলোকৰ পৰা আমি আৰু টকা পইচা লওঁ আৰু চৰকাৰে যদি 3 টকা দিয়ে, আমি তাত 3 টকা আৰু যোগ কৰি দিওঁ। আৰু আন মিড ডে মিলতকৈ আমাৰ মিড ডে মিল বেছি পুষ্টিকৰ হয় আৰু ল'ৰা ছোৱালীয়ে এই মিড ডে মিল খাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে। স্কুলত এটেণ্ডেঞ্চ বাঢ়ি যায়। কথাখিনি শুনাৰ পিছত মই নিজে 2009 চনত 2-এখন স্কুল চাবলৈ গৈছিলোঁ আৰু মই অত্যন্ত আকৰ্ষিত হৈছিলোঁ। গুৱাহাটীলৈকে ঘূৰি আহিলোঁ। মই তেখেতসকলক কৈছিলোঁ যে আপোনালোকক যদি অসমত নিমন্ত্ৰণ জনাওঁ, আপোনালোক আহিব পাৰিব নেকি? তেখেতসকলে মোক কৈছিলে যে অসমত ইমান আমাৰ ভক্ত নাই, দান বৰঙণি আমি ইমান নাপাম, তথাপিতো পৃথিৱীৰ বিভিন্ন জাগাত আমাৰ দাতাসকল আছে। যদি 6টা জাগাত আপোনালোকে আমাক এনেকুৱা সুবিধা কৰি দিয়ে, আমি আহিব পাৰিম। মই গুৱাহাটীলৈ আহিলোঁ। মুখ্যমন্ত্ৰী তেতিয়া তৰুণ গগৈ আছিলে। তেখেতক এই কথাখিনি মই বিৱৰি ক'লোঁ।
তেখেতে মোক ক'লে যে তেওঁলোকক এবাৰ গুৱাহাটীলৈকে মাতি দিয়া